কেইদিনমান আগতে নলাটো চাফা কৰা হৈছে, কিন্তু কথাটো হৈছে যে এইবাৰ যিটো মুকলধাৰ বৰষুণ হৈ আছে, বৰষুণ হোৱাৰ পিছতে মেঘালয় আমি আপোনালোকৰ নিউজ মাধ্যমতে দেখিছোঁ যে মেঘালয়ৰ যিটো হাৰত পানীটো আহিছে, আমি গুগলতো দেখিছোঁ যে USCমৰ ছাইডেৰে বহুত পানী সোমাই আমাৰ যোৰাবাটৰ পৰা এইটো চাইডে পানীটো যিটো আহিছে আৰু এইখিনিত আপুনি যদি চাই এই স্লেববিলাক ভাঙি আছে, স্লেববিলাক ভাঙি এই ব্যক্তিগত সম্পত্তি তেখেতসকলৰ স্লেববিলাক ভাঙি বহুত তলত হৈ আছে। তো সেইকাৰণে পানীটো ফুল ফ্ল'য়িঙত ওলাই যাব পৰা নাই, নোৱাৰাৰ কাৰণে ইয়াত পানীটো মানে জমা হৈ আছে। কিন্তু ইয়াতে কোনো বিভাগৰ একো ভুল আছে বুলি মই নাভাবোঁ, কাৰণ আপোনালোকে যদি চাইছে যে আজি প্ৰায় এসপ্তাহ 10 দিন আগতে ইয়াতে গোটেই ড্ৰেইন চফা কৰিছে, ইয়াৰ মাটিটো লগে লগে লৈ গৈছে, লৈ যোৱাৰ কাৰণে সেইটোৰ কাৰণে হোৱা নাই আচলতে। এইটো হৈছে এই যেনে ব্লকেজবিলাক আছে, আপুনি যদি চাই এই বাঁহবিলাক দেখিছেনে, বাঁহবিলাকত প্লাষ্টিক বৰষুণত লাগি গৈছে আৰু এই আপুনি ওচৰত গ'লে এই দলংখনত দেখা পাব সেইপিনৰ যিখন স্লেব, সেই স্লেবখন পুৰা ভাঙি এই হৈ আছে। তাৰে পৰা আপুনি পানীটো শ্ল' হয় দেখিছে, তাৰেলৈকে পানীটো পুৰা স্পীডত আহে, কিন্তু তাৰে পিছত ইয়াৰে পানীটো কিন্তু শ্ল' হৈ আছে। তাৰমানে সেই যিডাল বিম আছিলে সেই বিমডালৰ কাৰণে পানীটো ব্লকেজ হোৱা নাই, যিটো ফ্ল'ত পানীটো যাব লাগিছিল সেই স্পীডত পানীখিনি যাব পৰা নাই আৰু এইপিনে ওপৰে বৰষুণ হৈয়ে আছে, তাৰ কাৰণে এতিয়া ইয়াত পানীখিনি জমা হৈছে। মানুহবিলাকৰ এটা ভুল আছে যে মানুহবিলাকে স্লেবখন দিয়ে, কিন্তু যদি কিবা এখন ভাঙিব যায় বা এইটো ৰাইজৰ সুবিধাৰকে কিবা কৰিব পৰা যায়, তেতিয়াহ'লে কিন্তু আমাৰ ৰাইজে আকৌ বহুতে কিছুমান মানুহে কি কৰে তাৰ ওপৰত ওজৰ আপত্তি কাজিয়া পেচাল সৃষ্টি কৰে। কালি আমি ইয়াত এটা সাতগাঁৱৰে আমি এটা অঞ্চলত দেখিছোঁ যে ৰাস্তাটো দুখোজ মানে অলপমান ৰাস্তাটো ভাঙি দিব লাগে, মাটি ভাঙিব আমাৰ PWDৰ মানুহ গৈছিলে, যাওঁতে তেতিয়া কিন্তু সেই দুঘৰ মানুহে তেখেতসকলে কিন্তু বহুত হাংগামা কৰিছিলে। আনকি য'ত JCB খান্দিব বিচাৰিছে তাতে মাইকী মানুহগৰাকী নিজে শুই পৰিছিলে। তো তেনেকুৱা ক্ষেত্ৰত এই চৰকাৰে বা এই বিভাগবোৰে ৰাইজক কেনেদৰে পৰিত্ৰাণ কৰিব? গতিকে আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগ বিভাগীয় কৰ্তৃপক্ষবিলাকৰ লাগিব, চৰকাৰৰ লাগিব, তেতিয়াহে কিন্তু আমি এই সমস্যাবিলাকৰ পৰা নিৰ্মূল সমাধান কৰিব পাৰিম। নোৱাৰি, কাৰণ আজিকালি যিটো কৃত্ৰিম বান্ধ বুলিয়ে ক'ব পাৰি, এটা এনে গুৱাহাটী চহৰত দেখিছোঁ আজি যোৱাকালিৰ পৰা যিবিলাক বৰষুণ দি আছে নেৰানেপেৰা, বৰষুণৰ কাৰণে যিখিনি পানী ৰাস্তাত পদূলিবিলাক দিয়ে, মই এতিয়া বহুত জেগাত ঘূৰি আহিছোঁ, চব জেগাতে পানীয়ে পানী, মই ওলাব পৰা নাই। য'ত জেগাৰ পৰা মই হেৰিৰ পৰা দিছপুৰৰ ওচৰৰ পৰা ধৰক মানে মই আগলৈকে গৈছোঁ, সিপিনে পৰা সিপিনে ঘূৰি পৰি এতিয়া মই ওলাব পৰা নাই ইয়াৰ পৰা। এই কৃত্ৰিম বান্ধৰ কাৰণে বৰষুণৰ কাৰণে এনেকুৱা বৰষুণ হৈ থকাৰ কাৰণে ৰেগুলাৰ, তাৰ কাৰণে এইবিলাক পানী আচলতে হয়, বৰষুণৰ পানীবিলাক যাব পৰা নলী নৰ্দমাবিলাক সম্ভৱতঃ বন্ধ হৈ আছে। চৰকাৰৰ গাফিলতি বুলি ক'ব পাৰি আৰু অলপ, কাৰণ চৰকাৰৰ মন চাব লাগে এইবিলাক এতিয়াই নহয়, আগতেও এনেকুৱা বৰষুণ হৈ থাকিলে এনেকৈ বানপানী হয় বুলি শুনিছোঁ মই। তথাপি মই ইয়াত প্ৰথমবাৰৰ কাৰণে এনেকৈ বানপানী পাইছোঁ, কাৰণ মই গুৱাহাটীত নাথাকোঁ, মই দিল্লীত থাকোঁ। দিল্লীৰ পৰা আহি এই অৱস্থা দেখি অকণমান মই অলপ অৱস্থা শোচনীয় যেন লাগিছে।